নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনকেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত একাংশ শিক্ষকৰ দৰমহা কৰ্তনৰ সন্দৰ্ভত আজি 10/4/2025 তাৰিখে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে 10/4/2025 তাৰিখ অৰ্থাৎ আজি ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কুলৰ ইনস্পেক্টৰ অফ স্কুল শ্ৰী অদিত কুমাৰ শৰ্মা ছাৰে ধুবুৰী জিলাৰ ধুবুৰী, বিলাচীপাৰা, গোলকগঞ্জ আৰু হাটশিঙিমাৰী ট্ৰেজাৰী অফিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে চেলাৰী ডিডাকশ্যন অফ হেড অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ অব্লিক একাডেমিক ইনচাৰ্জেছ দেয়াৰ অফ। চিঠিখনৰ মূল কথাটো হৈছে আমাৰ বিদ্যালয়সমূহৰ যি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ যি এটেণ্ডেঞ্চ, সেই এটেণ্ডেঞ্চসমূহ শিক্ষা সেতু এপৰ জৰিয়তে গ্ৰহণ কৰা হয় বা প্ৰদান কৰা হয়। কিন্তু শিক্ষা বিভাগৰ তৰফৰ পৰা ধুবুৰী জিলাৰ ডিষ্ট্ৰিক্ট চাৰ্কুলৰ ইনস্পেক্টৰ অফ স্কুলৰ তৰফৰ পৰা তেওঁৰ অধীনৰ বিদ্যালয়সমূহৰ বিদ্যালয় প্ৰধানসকললৈ বাৰে বাৰে জনোৱা হৈছিল যে ছাত্ৰ ছাত্ৰীসকলৰ যি এটেণ্ডেঞ্চ, সেই এটেণ্ডেঞ্চসমূহ শিক্ষা সেতু এপৰ জৰিয়তে গ্ৰহণ কৰিব লাগে বা প্ৰদান কৰিব লাগে। কিন্তু বাৰে বাৰে কোৱাৰ স্বত্তেও বিদ্যালয়সমূহৰ প্ৰধানসকলে বা বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ যি এটেণ্ডেঞ্চ, সেই এটেণ্ডেঞ্চসমূহ শিক্ষা সেতু এপৰ জৰিয়তে গ্ৰহণ কৰা বা প্ৰদান কৰা হোৱা নাছিল। আৰু সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ শিক্ষা সেতু এপৰ জৰিয়তে গ্ৰহণ নকৰা বা প্ৰদান নকৰা বিদ্যালয়সমূহৰ এখন তালিকা বাছি উলিওৱা হৈছে আৰু সেই বিদ্যালয়সমূহৰ প্ৰধানসকলৰ 9/4/2025 তাৰিখৰ দিনটোৰ বাবে দৰমহা কৰ্তন কৰিবৰ কাৰণে এই চিঠিখনৰ জৰিয়তে ট্ৰেজাৰী অফিচাৰসমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। গতিকে ধুবুৰী জিলাৰ এই বিদ্যালয়সমূহৰ যি প্ৰধান, সেই প্ৰধানসকলৰ এদিনৰ দৰমহা কৰ্তন হ'ব। আৰু ইয়াৰ কাৰণটো হৈছে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যি এটেণ্ডেঞ্চ, সেই এটেণ্ডেঞ্চসমূহ গ্ৰহণ নকৰা বা প্ৰদান নকৰা। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।